টিংখাঙত সমষ্টি ঠায়ে ঠায়ে ধুমুহাৰ তাণ্ডৱ। টিংখাঙত ধুমুহাৰ তাণ্ডৱ। বৃহস্পতিবাৰে নিশা অহা এজাক প্ৰবল ধুমুহাই তছনছ কৰি গ'ল টিংখাং সমষ্টিৰ বিভিন্ন অঞ্চল। ধুমুহাৰ ফলত বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। বিশেষকৈ টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত থেকেৰাগুৰি গাঁৱত ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে। প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত গাঁওখনৰ কেইবাটাও বাসগৃহৰ অনিষ্ট সাধন হয়। নিশা হঠাতে অহা ধুমুহাৰ ফলত পৰিয়ালকেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আমাৰ যথেষ্ট ক্ষতি হৈছে। গোটেই পাকঘৰত যিখিনি বস্তু আছে চব ভাঙি আদায়। আকৌ শোৱাৰ ৰুমটো নাই, গোটেই বিচনাপত্ৰ আলনা কাপোৰ চব টিভিটো আদায় হ'ল, ভাঙিলেও। ডাঙৰ গছজোপা পৰিলে আমাৰ ঘৰটোত, বাকী এনেই বাৰীতটো বহুত গছেই পৰিলে। ডাঙৰ গছেই পৰিলে, বাঁহ গছো উঘাল খাইছে। তাৰপৰা বোৱাল গছ আছিলে, কিবা সৌৰা গছ, ডাঙৰ গছেই আছিলে, সেই গোটেই গছবোৰ ভাগিলে। টিংপাতো ওচৰ পাজৰ মানুহ ৰুইছে বুলি কোৱা শুনিছোঁ। চৰকাৰ যদি অকণমান সুবিধা কৰি দিলে ভাল হ'ল। আমাৰ মানে অৱস্থাটো ইমান ভাল নহয় নহয়, যেনে তেনে ঘৰটো টিং বিস্তাৰ হেৰি কৰি লোৱা হৈছিলে, কিন্তু সেই ভাগিলে। এতিয়াতো পটককৈ কিনি আনিবলৈ আমাৰ ইমান শক্তিও নাই। গতিকে চৰকাৰে যদি কিবা পাৰে সুবিধা কৰি দিলে ভাল হ'ব চৰকাৰ ফালৰ পৰা। আমি এটা ছাইড ভাল হৈ আছিলে, ৰুম এটা তাতে থকা হ'ল আৰু। এতিয়া অঞ্চলত মানে হাহাকাৰ পৰিস্থিতি। ঠিক একেবাৰে হাহাকাৰ অৱস্থা আৰু মানে ৰাতিটো কেনেকুৱা বৰষুণো অকণো এৰা নাই নহয়। সেই বৰষুণ এৰাৰ কাৰণে বেছি দিগদাৰ হ'ল। মোৰ নাম থেকেৰাগুৰি গাঁও। ধুমুহাৰ ফলত মানে প্ৰথম ক্ষতিটো মোৰ হৈছে মানে দেখিছোঁ, গোটেই পাকঘৰ এটা, তাৰপিছত মেইন থকা ঘৰ দুৱাৰ ভাঙি পৰিছে। ঘৰ দুৱাৰত থকা আচবাবপত্ৰ চাউল পাত পৰ্যন্ত একোৱেই নাই মানে। তাৰপিছতে কাষৰীয়াবিলাকতো দেখিছোঁ কিছু ঘৰ দুৱাৰৰ ওপৰত গছ চছ পৰি ঘৰ দুৱাৰ কিছু ক্ষতি কৰিছে। চৰকাৰলৈ আমাৰ আহ্বান এইটোৱে যে ক্ষতিপূৰণ মানে যিসকলৰ ক্ষতি হৈছে ক্ষতিপূৰণ এটা দি অকণমান সহায় কৰি দিলে ভাল হয়। কাৰণ প্ৰত্যেকেই কোনো চাকৰি বাকৰি থকা মানুহ নহয়, সৰু সুৰা ব্যৱসায় বাণিজ্য কৰি মানে চলি থকা মানুহ আৰু।